আমি জীৱনটো আগবাঢ়োতে বিভিন্ন সময়ত পুৰুষ মহিলা সকলোকে আমি লগ পাওঁ সকলোৰ সৈতে আমি জীৱনটো বিভিন্ন বিষয়ত আদান প্ৰদান কৰিব লগা হয় কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা যায় মহিলাসকলক বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন বিষয়ত সমাজে আঙুলি টোৱাই থাকে তেওঁলোকৰ দুখ সুখ বা তেওঁলোকৰ যিবিলাক বিষয় সেইবিলাকক অনুকিয়াই পেলাই তেওঁলোকক দুখ দায়ী কৰি ৰাখে পুৰুষসকল সদায় তাৰ পৰা আঁতৰি যায় পুৰুষসকলৰ তাৰ পৰা বাচি যায় কিন্তু সমাজত যেহেতু পুৰুষ মহিলা সকলোৰে সমান অধিকাৰ থাকে আৰু জীৱ হিচাপে মানুহ হিচাপে সকলোৰে সমান ৰাইট থাকে আগৰ সময়ত যুদ্ধ বিগ্ৰহ চলিছিলে সেই সময়ত পুৰুষসকলক বেছি প্ৰাধান্য দিয়া গৈছিলে কিন্তু আজিৰ তাৰিখত মহিলাসকলেও সৈনিক হিচাপে নিযুক্তি হৈছে মহিলাসকলেও সৈনিক হিচাপে যুদ্ধ কৰিবলৈ ওলাইছে গতিকে সমাজখনৰ প্ৰত্যেকটো ক্ষেত্ৰত পুৰুষ মহিলা সকলোৰে সমান অংশীদাৰ আছে গতিকে অকল মহিলাসকলক দুখ দিবলৈ পুৰুষসকলক আমি এৰি গছ চলিলে নহব গতিকে আমি এনে কথাটো সদায় গুৰুত্ব দিব লাগে যে পুৰুষ মহিলাসকল সমান আৰু যিধৰণে মহিলাসকলক কিছু ক্ষেত্ৰত আমি আঙুলি টোৱাই থাকোঁ পুৰুষসকলকো আমি সেই বিষয়ত আমি উনুকিয়াই দিয়া ভাল গতিকে এই ভিডিঅ'টোৰ মাধ্যমত আমি এই কথাখিনি উল্লেখ কৰিব গৈছো এগৰাকী মহিলাই জীৱনটোৰ সেই কষ্টখিনিৰ পিছতো পুৰুষজনৰ যি তেওঁ স্বামী হিচাপে গ্ৰহণ কৰে তেওঁক সহ্য কৰিবলৈ জীৱনটো পাৰ কৰে কিন্তু এই যে একেই ঘটনাখিনি যদি পুৰুষৰ ক্ষেত্ৰত ঘটিলেহেঁতেন তেতিয়াহ'লে পুৰুষজনে মহিলাগৰাকীক পৰিত্যাগ কৰাৰ কথাটো সহজতে ক'ব পাৰে কিন্তু যেহেতু সমাজ আগবাঢ়িছে সমাজ পৰিৱৰ্তন হৈছে মহিলাগৰাকীৰ সমান ৰাইট থাকে মহিলাগৰাকীৰ সমান অধিকাৰ থাকে তেওঁ সেই ধৰণেই এজন পুৰুষক পৰিত্যাগ কৰাৰ কিছু অধিকাৰ থাকে পুৰুষ এজনক তেওঁ পৰিত্যাগ কৰিব পাৰে আৰু যেহেতু জীৱনটো দুখদায়ক কষ্টদায়ক বা এক আন্ধাৰময় হৈ থকাতকে পৰিত্যাগ কৰি এক একত্ব জীৱন বা অকলশৰীয়া জীৱন হলেও সুখী হ'বলৈ প্ৰয়াস কৰাটোৱেই শ্ৰেষ্ঠ গতিকে আহক আমি ভিডিঅ' আৰম্ভণি কৰোঁ আমি কিছুদিনৰ আগতে মহিলা বিষয়ত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যিটো ভিডিঅ'ত আমি উল্লেখ কৰিছিলোঁ যে কেনেকুৱা ধৰণৰ মহিলাক আপুনি পৰিত্যাগ কৰাটো প্ৰয়োজন আজি বহুত কেইজন বন্ধুৱে অনুৰোধ কৰিছিল যে পুৰুষৰ বিষয়ে এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰাটো প্ৰয়োজন কেনে পুৰুষক আজিৰ পৰাই পৰিত্যাগ কৰাটো প্ৰয়োজন সম্ভৱ যদি নহয় আজিৰ পৰাই পৰিত্যাগ কৰা কিন্তু পৰিত্যাগ কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজন কাৰণ এনে ব্যক্তিক যদি আপুনি পৰিত্যাগ নকৰে তেতিয়া আপোনাৰ জীৱনটো আন্ধাৰময় হৈ পৰিব জীৱনটো এক অসম্ভৱ বোজা হৈ পৰিব আপোনাৰ কাৰণে গতিকে আহক আমি এই বিষয়ে আলোচনা কৰোঁ যে এনে কি পুৰুষ যে আপুনি পৰিত্যাগ কৰাটো প্ৰয়োজন গতিকে আহক ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ এগৰাকী মহিলাৰ কাৰণে তেওঁৰ স্বামী তেওঁৰ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি তেওঁৰ সৈতে জীৱনটো কামনা কৰে আশা কৰে জীৱনটো সুমধুৰ হোৱাৰ কিন্তু যেতিয়া তেওঁ সেই সুমধুৰ স্বপ্ন ভগ্ন হয় আৰু তেওঁ যেতিয়া জীৱনটো অন্ধাৰময় হৈ পৰে তেতিয়াও তেওঁ কষ্ট কৰি চলে আৰু এয়া আজি নহয় অতীজৰে পৰাই মহিলাসকলে বিশেষকৈ পত্নীসকলে এই ত্যাগ স্বীকাৰ কৰি আহিছে গতিকে আজিৰ যুগত যেহেতু সমাজখন আগবাঢ়িছে জীৱনটো এক সুন্দৰ ৰূপত সকলোৱে আগবাঢ়ি যোৱাটো বিচাৰে আৰু যিহেতু জীৱনটো এক কিছু সময়ৰ সময় গতিকে এই সময়খিনি সকলোৱে ভাবে যে তাৰ সঠিকভাৱে প্ৰয়োগ কৰক যিধৰণে এজন পুৰুষৰ স্বাধীন এটা নিজৰ শৰীৰ নিজৰ মন নিজৰ আত্মা ব্যৱহাৰ কৰাৰ অধিকাৰ থাকে পুৰুষসকলেও তাৰ তেনেধৰণৰ অধিকাৰ থাকে গতিকে এজন পুৰুষ যদি কিছু এই ধৰণৰ কাণ্ড কৰে যি কাণ্ডৰ বিনিময়ত মহিলাগৰাকীৰ জীৱন অন্ধকাৰময় হয় তেতিয়াহ'লে সেই পুৰুষজনক ত্যাগ কৰাটো অতি প্ৰয়োজন গতিকে আহক কথাকেইটা আমি বিস্তাৰিত আলোচনা কৰোঁ যদি এজন পুৰুষ খুব জুৱা খেল বা যি এই ধৰণৰ জুৱা লগত সংগতি থকা খেলত ব্যস্ত হৈ থাকে বা এই ধৰণৰ আসক্তি থাকে তেনে পুৰুষক আপুনি সেইদিনাখনে পৰিত্যাগ কৰাটো প্ৰয়োজন 2 নম্বৰ যিসকল পুৰুষ নিচাগ্ৰস্ত হৈ থাকে নিচা তেওঁলোকক প্ৰতিদিন লগা হয় বা নিচা নহয় তেওঁলোকে উগ্ৰ স্বভাৱ পৰিদৰ্শন কৰে তেনে ব্যক্তি বা নিচা গ্ৰহণ কৰাৰ পিছতো উগ্ৰ স্বভাৱ প্ৰদৰ্শন কৰে তেনে ব্যক্তি আপুনি সেইদিনাই পৰিত্যাগ কৰাটো প্ৰয়োজন যিসকল লোক চাৰিত্ৰিকভাৱে দুৰ্বল বা পৰকীয়া প্ৰেম বা উগ্ৰ চাৰিত্ৰিক কামনা পূৰ্ণ কাৰণে বিভিন্ন তেওঁ ব্যভিচাৰ কৰে তেনে ব্যক্তিক আপুনি সেইদিনাখনে পৰিত্যাগ কৰাটো অতি প্ৰয়োজন
যিসকল লোক লোভী আৰু অহংকাৰী তেনে ব্যক্তিকো আপুনি পৰিত্যাগ কৰাৰ প্ৰয়োজন আপুনি যদি তেওঁলোকৰ এই যিকোনো এটা গুণ দেখে গুণ নহয় বেয়া গুণ যদি আপুনি দেখা পায় তেতিয়াহ'লে তেওঁলোকক আপুনি পৰিত্যাগ কৰাটো অতি প্ৰয়োজন যদি আপুনি পৰিত্যাগ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি জীৱনটো কষ্ট কৰিবলৈ জীৱনটো একচেপ্ট কৰিবলৈ আৰু নিজৰ জীৱনৰ সুখ নিজৰ জীৱনৰ কৰ্ম উদ্দেশ্য সকলো আপুনি পৰিত্যাগ কৰি জীৱনটো অন্ধকাৰময় কৰি তুলিব লাগিব গতিকে তেনে ব্যক্তিক প্ৰত্যেকজন মহিলাই সিদিনাখনে পৰিত্যাগ কৰা প্ৰয়োজন ইয়াৰ ফলত সমাজখনত এক জাগৰণ হ'ব সমাজখনত এক শুদ্ধ দিশত আগবাঢ়িব পুৰুষসকলে বুজি পাব মহিলাৰ ভ্যালু আৰু জীৱনটোৰ উদ্দেশ্য গতিকে এই ধৰণৰ যদি তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য আপুনি দেখা পায় তেতিয়াহ'লে নিশ্চয় সিদিনাখনে পৰিত্যাগ কৰিব ষ্ট্ৰংলি পৰিত্যাগ কৰিব ডিসিশন ল'ব পাৰিলেহে আপুনি জীৱনটোৱে হওক সমাজখন হওক সুন্দৰ কৰি ৰাখিব পাৰিব